বীৰা চাবলৈ জুম বান্ধিছে সকলো শিৱসাগৰৰ ভাধৰা কৃষি পামত বীৰাৰ উপদ্ৰৱ এই ঘটনা শিৱসাগৰ জিলাৰ ভাধৰা কৃষি পাম গাঁৱত গাঁওখনৰে গোবিন্দ বৰপাত্ৰ গোহাঁইৰ ঘৰলৈ আগমন ঘটিছে সকলোকৰ সহস্ৰজনৰ এটা ইচ্ছা কেনেকৈ এবাৰ ওচৰৰ পৰা চাব পাৰে বীৰাই দলিয়াই শিল মাটিৰ চপৰা সহস্ৰজনৰ মনত কৌতূহল পিছে কাৰণ শুনিলে আপুনি হ'ব আচৰিত এই যে মানুহৰ জুম দেখিছে তেওঁলোকে ঘৰখনত চাবলৈ গৈছে বীৰা গোবিন্দ বৰপাত্ৰ গোহাঁইৰ ঘৰত বীৰাই চলাই উপদ্ৰৱ বীৰাই দলিয়াই শিল মাটিৰ চপৰা ইটাৰ টুকুৰা এখন মোনাক লৈ কৌতূহল জালৰ ভিতৰত আবদ্ধ এহাল বীৰা আঁঠুৱাই মেৰিয়াই এটা মোনাত ভৰাই এখন খেৱালি জালেৰে আবদ্ধ কৰি ৰাখিছে এহাল বীৰাক কিছুদিনৰ পৰা গোবিন্দ বৰপাত্ৰ গোহাঁইৰ ঘৰৰ টিঙৰ ওপৰলৈ ঘৰৰ ভিতৰলৈ বীৰাহালে দলিয়াই আহিছিল শিল মাটিৰ চপৰা এই বীৰা দেখি আহিছিল কেৱল ঘৰখনৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে ভয়তে বিতত হৈ অহা ছোৱালীজনীয়ে যোৱা নিশা 10মান বজাত আঁঠুৱা তৰি বিচনাত শুবলৈ লওঁতে আঁঠুৱাৰ ভিতৰত আবদ্ধ হৈ পৰে বীৰা ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰা পিতৃ মাতৃয়ে আঁঠুৱাৰে মেৰিয়াই বৰ্তমান আবদ্ধ কৰি ৰাখিছে ওলোমাই থোৱা এটা মোনা আৰু এই লৰি থকা মোনাটো চাবলৈকে এতিয়া অনেক লোকৰ সোধ পইছে ঘৰখনত উপস্থিত হোৱা সকলে এয়া অন্ধবিশ্বাস বুলি মানি ল'ব খোজা নাই যদিও সচেতন নাগৰিকৰ মতে এয়া অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয় শিৱসাগৰৰ পৰা সৈয়দ মুদ্দাছিৰ ৰমিতৰ সহযোগত নিউজ টেক্স ৰিপৰ্ট দা নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক